যিদিনাখন মহাভাগৱতৰ স্ৰষ্টা দ্ৰষ্টা মুৰব্বী লেখক ব্যাসদেৱে অস্থিৰতাত ভুগিছিল, সেই অস্থিৰতা দূৰ কৰিবৰ কাৰণে ভগৱন্তৰ একান্ত ভকত নাৰদ মুনি আহি তেওঁক বিধান দিছিল যে হে ব্যাসদেৱ, তোমাৰ মনৰ অস্থিৰতা স্থিৰ কৰিবলৈ হ'লে তুমি অনাদি অনন্ত শ্ৰীহৰিৰ গুণনাম সমৃদ্ধ এনে এখন ধৰ্ম গ্ৰন্থ ৰচনা কৰিব লাগিব। আৰু নাৰদ মুনিৰ সেই আপ্তবাক্যক শিৰত লৈ ব্যাসদেৱে 14 শাস্ত্ৰ 18 পুৰাণ লেখাৰ পিছতো পবিত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ লিখিবলৈ বাধ্য হ'ল। আৰু সেইজন মহৰ্ষি নাৰদেই আজি এই বিপদৰ সন্ধিক্ষণত এটি জয়াল নিশা ধ্ৰুৱক আহি লগ দিলেহি যে হে ধ্ৰুৱ, হে শিশু, তুমি কলৈ যোৱা? যেতিয়া গোটেই কথাখিনি ধ্ৰুৱই বৰ্ণনা কৰিলে, তেতিয়া নাৰদ মুনিয়ে ধ্ৰুৱক বহু উপমাৰে বুজনি দিছিল যে তুমি এতিয়া শিশু হৈ আছা, তুমি মান অপমানৰ কথা চিন্তা কৰিব নালাগে, তুমি ঘৰলৈ উভতি যোৱা, যেতিয়া সময় হ'ব তুমি ঈশ্বৰ উপাসনা কৰিবা ইত্যাদি ইত্যাদিয়ে ধ্ৰুৱক উভতাই পঠাবলৈ নাৰদ মুনিয়ে বহু চেষ্টা কৰিছিল। কিন্তু দৃঢ়মনা মনৰ ধ্ৰুৱই এইবোৰ কথাত যেতিয়া বিচলিত নহ'ল, তেতিয়া উপায়ন্তৰ হৈ নাৰদ মুনিয়ে পৰম ব্ৰহ্ম ভগৱন্তক কেনেকৈ আৰাধনা কৰিব লাগে এই মহামন্ত্ৰ শিকাই দিবলৈ বাধ্য হ'ল। এই কথাখিনি আমাক কি সূচাইছে? এই কথাখিনি আমাক ইয়াকে সূচাইছে যে আপুনি ময়ো জীৱনত যদি পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰি জীৱন সফল কৰিবলৈ দুৰ্বাৰ হেঁপাহ কৰোঁ, হাবিয়াস কৰোঁ, চেষ্টা কৰোঁ, তেতিয়া আমাকো হতাশাত নিৰাশাত ভোগাবলৈ বিভিন্নজনে বাধা দিব পাৰে। তেতিয়া আপুনি মই সেই বাধাবিলাকৰ মাজেৰে আগুৱাই যাব লাগিব। তেতিয়া যিজনে আমাক বাধা দিছিলে তেওঁৱে আমাক সৎ পথৰ আকৌ সন্ধান দিবলৈ বাধ্য হ'ব। সেইকাৰণে ভাৱনা, কল্পনা, কৰ্ম এইবিলাক যদি জীৱনত স্থিৰ কৰি ল'ব পৰা যায়, মানুহ কেতিয়াও দিশহাৰা নহয়। আৰু এই মহৰ্ষি নাৰদেই শিশু ধ্ৰুৱক শিকোৱা মহামন্ত্ৰ আহক আমি সকলোৱে এবাৰ উচ্চাৰণ কৰি আমাৰো জীৱনটো পবিত্ৰ কৰোঁ। খুব সুন্দৰকৈ আপোনাভাৱে বহকচোন। আমি এটি মহামন্ত্ৰ উচ্চাৰণ কৰিম, যি মহামন্ত্ৰ উচ্চাৰণ কৰি ধ্ৰুৱই পৰম ব্ৰহ্ম ভগৱন্তৰ কৰুণা দয়া কৃপা লাভ কৰিছিল। আপুনি ময়ো ঈশ্বৰৰ কৰুণা কৃপা দয়া লাভ কৰিব লাগিব। বৰ ভক্তিৰে আমি ঈশ্বৰক হাতযোৰ কৰি প্ৰণাম কৰোঁ। আমি এই মহামন্ত্ৰ 4 বাৰ উচ্চাৰণ কৰিম, সকলোৱে সহযোগ কৰিব। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। ঔ হৰি ঔ কৃষ্ণ। আমাৰ জীৱনতো এই মহামন্ত্ৰ
আমাৰ মা দেউতাই আমাৰ অগ্ৰজসকলে আমাৰ জীৱনৰ আৰম্ভণিতে প্ৰয়োগ কৰিছিলে। কেনেকৈ প্ৰয়োগ কৰিছিলে? যিদিনা আমি সংসাৰলৈ আহিছিলোঁ, আমাৰ শুদ্ধিকৰণ প্ৰক্ৰিয়া হৈছিলে। আমাৰ শুদ্ধিকৰণ প্ৰক্ৰিয়াত ঈশ্বৰৰ নামেৰেই ভকত বৈষ্ণৱৰ শ্ৰীমুখেৰে সন্তানটি, ল'ৰাই হওক বা ছোৱালীয়ে হওক, শুদ্ধিকৰণ কৰি সংসাৰত এটা নামে নামাকৰণ কৰিছিলে, ঈশ্বৰৰ নামেৰে। তাৰপিছত যেতিয়া জীৱন যৌৱনৰ দুৱাৰদলিত আমি উপনীত হলোহি, তেতিয়া বিবাহ পাশত আবদ্ধ হওঁতে গুৰু ভকত আত্মীয় স্বজনক আমন্ত্ৰণ কৰি ঈশ্বৰৰ নামেৰেই আমাক সেই সংসাৰৰ জয়যাত্ৰাত পদাৰ্পণ কৰাইছিল। যিদিনাখন আমি সংসাৰৰ পৰা মেলানি মাগিম, এই পঞ্চভৌতিক দেহা এৰি থৈ যাম, সেইদিনাখন সেই অন্তিম যাত্ৰাটো আমাৰ আত্মীয় স্বজন ভকত বৈষ্ণৱবৃন্দই ঈশ্বৰৰ নামেৰেই উৎসৰ্গা কৰিব।